আইতাকৰ সন্মুখতেই ভাগিনীকক ধৰ্ষণ কৰিলে এইবাৰ লম্পট মোমাইকে। মোৰ ভিতৰতে ছোৱালীজনীক মোমাইকে ধৰ্ষণ কৰিছে, আইতাক কাষতে শুই থাকে, আইতাকে গম পায়, অথচ নিজ মোমাইকৰ কামনাৰ বলি হৈ 6 মাহৰ গৰ্ভৱতী হ'ল ভাগিনীয়েক। নিজৰ মোমাইকে ধৰ্ষণ কৰি তাইক মানে 6 মাহমানৰ চাগে ছোৱালীজনী গৰ্ভৱতী হ'ব। নিশা হ'লেই ভাগিনীয়েকৰ ওপৰত জঁপিয়াই পৰে লম্পট মোমাইকে। তিনিচুকীয়া জিলাৰ বালিজান অঞ্চলত সংঘটিত হৈছে এক মানৱতাৰ ওপৰত কলংকজনক ঘটনা। নিজ আইতাকৰ সন্মুখতেই মোমাইকৰ কামনাৰ বলি হ'ল 14 বছৰীয়া ভাগিন। দীৰ্ঘদিন ধৰি লম্পট মোমাইক টিংকু গোৱালাই ধৰ্ষণ কৰি আহিছিল নিজ ভাগিনীয়েকক। অৱশেষত 14 বছৰীয়া কিশোৰীগৰাকীক গৰ্ভৱতী হোৱাৰ পিছতেই সমগ্ৰ ঘটনাটো পোহৰলৈ ৰাখে আৰু তাৰ পিছতেই লম্পট মোমাইক টিংকু গোৱালা বৰ্তমানো পলাতক অৱস্থাত আছে। বালিজান গাঁৱৰ এজনী 13-14 বছৰীয়া কিশোৰী নিজৰ মোমায়েকে ধৰ্ষণ কৰি তাইক মানে 6 মাহমানৰ চাগে ছোৱালীজনী গৰ্ভৱতী হ'ব। ছোৱালীজনীৰ মাক দেউতাক নাই কাৰণে কেঁচুৱা অৱস্থাৰ পৰাই ছোৱালীজনীক আইতাকে তুলি তালি ডাঙৰ দীঘল কৰিছিলে। আৰু যিখিনি কথা গম পাইছোঁ মানে ইমান ভয় লগা যে আইতাক লগত থকা অৱস্থাতে ছোৱালীজনীক একেটা ৰুমতে তেওঁলোক থাকে, সেই ৰুমৰ ভিতৰতে ছোৱালীজনীক মোমাইকে ধৰ্ষণ কৰিছে, আইতাক কাষতে শুই থাকে, আইতাকে গম পায়, অথচ আইতাকে কোনো ধৰণৰ প্ৰতিবাদ নকৰিলে। গাঁৱৰ মানুহে একো কথা গম নাপায়। আৰু ছোৱালীজনী এতিয়া আইতাকক সোধোতে ক'লে যে তেওঁ একো নাজানে বুলি ক'লে, কিন্তু ইতিমধ্যে গম পাইছোঁ যিটো টিংকু গোৱালা বুলি যিটো মানুহ এই অপকৰ্মটোত জড়িত আছিলে, আইতাকে নামো নাজানো বুলি ক'লে নিজৰ পুতেকৰ। গতিকে গোটেই ঘটনাখিনি তেওঁলোকৰ মানে জ্ঞাতে হৈছে আৰু মানুহটো পলাই আছে টিংকু গোৱালাটো। তাৰো এই ঘটনাতে এতিয়া সমগ্ৰ অসম কঁপাই তুলিছে। সঁচাকৈ কোনধে গতি কৰিছে আজিৰ মানৱ সমাজ। নিউজ 6 ৰিপৰ্ট, আছাম মিডিয়া 24।